প্ৰতিটো কথাতে কাৰো লগত কাৰো কথা নিমিলে। ঘৰখনত আমি থাকোঁ মাত্ৰ 4টা প্ৰাণী, তাৰ মাজতো ইমান যুদ্ধ। মই কৈছোঁ নহয়, ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল আৰু দেই। লোকৰ সেই ঘৰত দেখিছোঁ নহয়, বোৱাৰী শাহুৱেক ইমান মিল। আমাৰ ঘৰত কাৰো লগত কাৰো মিল নাই। একেবাৰে যেন চকুৰ কুটা দাঁতৰ ভুলহে, তেনেকুৱা যেনহে লাগে। কোনো কাকো দেখিবই নোৱাৰে। মই যদি অকণমান ভালকৈ মাত বোল কৰিবলৈ চাওঁ, আকৌ মোক উল্টাই জেঙা মাৰিব। আমাৰ বোৱাৰীজনী 1 নম্বৰ আছে, কৈছোঁ নহয় 1 নম্বৰ। তাই ইমান মৰম কৰোঁ, তথাপিও তাই আমাৰ মৰম বুজি নাপায়। মানে কি ক'ম নহয়, ইমান কামক লৈ ইমান কাজিয়া নহয়। এখন ঘৰত থাকিবলৈ হ'লে মানুহে কাম কৰি খাবই লাগিব। মানুহ অকল 4টা মানুহ আমি, আৰু 4টা মানুহক বনাবলৈ আমি বাৰু কি ইমান হেৰি কৰিব লাগেও, চাকৰি কেলৈ আনিব লাগে বাৰু? নিজে কাম কৰিলে স্বাস্থ্যটো ভাল থাকিব। এতিয়া আমি আগতে নিজে কাম কৰোঁ, নিজে সকলোবোৰ কৰোঁ। ইহঁতেতো এইবোৰ কৰিয়ে পোৱা নাই। চালা কৈছোঁ নহয়, তাইৰ অকল এটাই কথা, কাম কৰি হেনো বোলে নখ চুলি বেয়া হৈছে, ছাল বেয়া হৈছে বোলে জুই তাপ লাগি থাকি। এই জুই হেৰো সেই গেছৰ সেই ধোঁৱাকণে সহ্য কৰিব নোৱাৰে তাই এনেহে একেবাৰে একদম আৰু লাট চাহ হ'ব জীয়েকো। কৈছোঁ নহয়, ঘৰৰ এফালে অৱস্থা পাতি নাই। ল'ৰাটোৱে ভাল পালে আৰু বোলে এটাই ল'ৰা, হ'ব দে ভাল পালে যদি বোলে তাইকে আন। একো মই সেই যৌতুক চৌতুক একো দাবী কৰা নাই। হেৰো নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰোঁ। আনি পেলাই এখন ঘৰতে ৰাখিলোঁ। বোৱাৰী হিচাপে তাই আমাক ইমান আদৰ সন্মান দিব লাগে, নাই সেইবোৰ একো ধান্দা নাই। যিমান পাইছে সিমান উৰুৱাইছে। আৰু মই কৈছোঁ নহয়, মাক বাপেকৰ ঘৰ যেন একেবাৰে আগতে একদম টকাৰ দমহে লাগি থাকে তাই। সদায় অকল খালি এটা আপত্তি, ঘৰত সেই কাম কৰা মানুহজনী আনিব লাগে, তাইৰ হয়তো কাম কৰাব লাগে। হেৰো সেই 4টা মানুহক তো ভাত বনাই খোৱাতে তোৰনো সেই ইমান হেৰি হয় আগতে আমি সেই যা যোৱাৰ লগত একেলগে থাকোঁ, 10টা 12টা মানুহ একেলগে থাকোঁ, অকলে ভাত শাক বনাওঁ। এতিয়া সেই 4টা মানুহকে তাই বনাই খাব পৰা নাই। সদায় খালি সেইটোৱে কথা। আৰু ছোৱালীজনীৰ লগতো ইমান কাজিয়া লাগি থাকিব খনে। মই কৈছোঁ নহয়, কি যে হ'ব নহয় ইহঁতৰ। ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হ'লেও, বেলেগৰ ঘৰৰ সেই শাহু বোৱাৰী দেখিলে মোৰ হিংসাই লাগে। এতিয়া সেই বগীদৈ একেবাৰে বোৱাৰী কি চাবা, বোৱাৰী কিমান ধুনীয়াকৈ আলপৈচান ধৰে। আমাৰ এইবোৰতো ক'বই নালাগে। বেমাৰ হ'লে পানী গিলাচো ওচৰত নিদিয়েহি। কি যে হ'ব নহয় ইহঁতৰ। মা, অ' মা, অ' মাজনী, কি হ'ল? মা, তুমিনো ইমানকৈ মনটো বেয়া কৰি কি ভাবি আছিলা? অথনিৰ পৰা ইমানকৈ মাতি আছোঁ, তুমি একেবাৰে কাণসাৰি দিয়া নাই যে। কি হ'ল? বৈ হপাই কিবা ক'লে নে? বৌৰত কিবা লাগিলা তুমি? নাই অ' মাজনী, বৌৰ লগতনো কি লাগিবি? তাই দেখোন জানোৱেই কেনেকুৱা, প্ৰতিটো কথাতে অকল আৰু মানে কেটকেটে কৈ থাকে। নাই এইবোৰ একো লগা নাই। পিছে কি হ'ল কচোন বাৰু? মই জানো মা, তুমি মোক নক'লে বুজি পাওঁ যে তোমাৰ মনটো অনবৰত কিহৰ কাৰণে বেয়া লাগি থাকে। গম পাওঁ মা, অকল বৌ আচৰণবোৰৰ কাৰণে তুমি অকল মনটো মাৰি থাকা। মই তোমাক সদায় কওঁ নহয়, এইবোৰৰ কথা গুৰুত্ব নিদিবা, নিজে ভালকৈ চলা। আৰু এইবোৰ কথা চিন্তা কৰি মানে বেমাৰ চবাই নল'বা। তোমাৰ এতিয়া এনেকুৱা অৱস্থা, এইখন ঘৰৰ পৰা যেতিয়া মই ওলাই যাম, যেতিয়া মই বিয়া পাতিম, তেতিয়া তোমাক বৌয়ে কি কৰিব বাৰু? লেলে চেচে কৰিব দেই। সঁচাকৈ মা, মোতকৈ ডাঙৰ হ'লেও মই এটা কথা কিন্তু ক'ম, বৌয়ে আমাৰ ঘৰত যিখিনি সুবিধা পাইছে, সেইখিনি বৌয়ে মাকৰ ঘৰত কেতিয়াও পোৱা নাছিলে। আৰু বৌয়ে যে নিজৰ মাকৰ ঘৰত নোপোৱা বস্তুবোৰ আমাৰ ইয়াত পাই যে তাই মানে ইমান এনেকুৱা ক'ব নোৱাৰা হৈ যাব, বা ইমান আমাক গুৰুত্ব নিদিয়া হ'ব, বা তাই ইমান অহংকাৰ বাঢ়িব, আমি কেতিয়াও ভবা নাছিলোঁ। আমি তাইক দুখীয়া বুলি একোৱে নকওঁ। লোকৰ শাহু শহু চাব লাগে, কিমান কাজিয়া কৰে বৌয়ে যৌতুকত বস্তু নানিলে। তুমিতো তেনেকুৱা একোৱে নকৰা। আমি ইমান মৰম কৰোঁ, তুমি বৌক নিজৰ ছোৱালী নিচিনাকৈ ৰাখা, কিন্তু বৌয়ে তোমাক উল্টাই কি দিয়ে কোৱাচোন? সঁচাকৈ দেই, মানে কৈছোঁ নহয়, আচলতে এটা কথা, বৌয়ে নোপোৱাত পোৱাদি পালে যে বস্তুবোৰ, সেইকাৰণে একেবাৰে ক'ব নোৱাৰা হৈ থাকে। মানে গোটেই ঘৰখন নিজৰ কৰি ল'ম বুলি ভাবে চাগে। বুলিব মইতো এদিন বিয়া হৈ যাম, সকলোবোৰ বস্তুটো সিহঁতেই পাব, সেইবোৰ ভাবে নে কি নাজানো আৰু মা। হে মাজনী, এইবোৰ তই কি কথা কৈছ? কি কবি আৰু, বৌয়ৰ চাগে নেচাৰটো এনেকুৱা। উপায় নাই আৰু, ইমান দিন এনেকৈ চলিলোঁ যেতিয়া, আৰুনো জীয়াই থাকিম কেইদিন। এইকেইদিনো আৰু সহ্য কৰি ল'ম আৰু দে। তই চিন্তা নকৰিবি, তই মোক লৈ অকণো চিন্তা নকৰিবি মাজনী। তই খালি ভাল ধৰণে আৰু ভাল কিবা এটা কাম এটা চাকৰি এটা কৰিবলৈ চেষ্টা কৰ। মই সকলোবোৰ কৰিম মা, মই তোমাৰ ইচ্ছাও পূৰণ কৰিম, তুমি চিন্তা কৰিব নালাগে। তুমি খালি বৌয়ে কোৱা কথাবোৰ ধৰি নাথাকিবা। জানাই আৰু বৌ কেনেকুৱা হয়, ইমান মানে আৰামত থাকিবলৈ পায়ো মানে কৈছোঁ নহয়, শান্তি লগা নাই বৰ। নাজানো আৰু কিনো পালে কি দিলে শান্তি লাগিব, ক'ব নোৱাৰোঁ আৰু দেই। মই এইবোৰ কথা চিন্তা কৰি বাদ দিছোঁ আৰু, এইবোৰ শুনি সদায় অভ্যাস হৈ গ'লগৈ। তুমি এইবোৰ কথা চিন্তা নকৰিবা, মই আছোঁ নহয়, তুমি অকণো চিন্তা নকৰিবা। হ'ব দে মাজনী, তই এইবোৰ কথা চিন্তা নকৰিবি। তই এতিয়া পঢ়া শুনা কৰা বয়স তোৰ, তই এতিয়া পঢ়া শুনাটো ভালকৈ কৰিবি। এইবোৰ আৰু হৈ থাকিব, কি কৰিবি আৰু, মানুহৰ আৰু ব্যৱহাৰটোতো আৰু চবৰে একে নাথাকে নহয় দেচোন। এতিয়া তই যা মাজনী, পঢ়গে যা অকণমান। অঁ ঠিক আছে বাৰু দিয়া মা, মই পঢ়িমগৈ। দেহি, মোৰ ছোৱালীজনী সঁচাকৈ ডাঙৰ হ'ল। তাই মোৰ কথা চিন্তা কৰিব পৰা হ'ল। তাইও আচলতে সকলোবোৰ কথাই জানে, আৰু কিয়নো নাজানিব বাৰু। তাইও লাহে লাহে ডাঙৰ হৈ আহিছে, আৰু সকলোবোৰ কথা তাই বুজি পোৱা হৈছে। বৌয়েকৰ আচৰণবোৰ দেখি তাইওতো বেয়া লাগে। সঁচাকৈ দেই, কি যে ছোৱালীজনী আনি পেলাই ঘৰত সোমোৱালোহি নহয়, নাজানো আৰু। একো দিয়ে তাইক সন্তুষ্ট কৰিব নোৱাৰি। মা, ৰুমত সোমাই কি ভুৰ ভুৰাই আছে আপুনি? নাই, কিবা কথা এটাই ভাবি আছিলোঁ। ভাত খাব হ'ল নেকি?
অঁ ভাত খাব হৈছে আৰু ইমান গৰমখনত ভাত বনাই মই কিবা পগলা হোৱাদিহে হৈছোঁ আৰু দেই। ইমান গৰম সোমাই নহয়, আপোনালোকৰে ভাল, আপোনালোকেতো অকল বহি বহিহে খাব লাগে। পিছে এটা কথা নহয়, মই এটা কথা ক'বলৈ আহিছোঁ মা। অঁ কি কথা? অকণমান পিছতে ঘৰলৈ যাম বুলি ভাবিছোঁ। বহুত দিন হ'ল নহয় ঘৰলৈ যোৱাই নাই, আৰু ইমান গৰমখনত মই আৰু ভাত বনাই পগলা হৈছোঁ আৰু মোক অকণমান আৰাম লাগে, আৰু সেইখিনি আৰাম মই ঘৰত গ'লেহে পাম। সেইকাৰণে ভাবিছোঁ দুদিনমানৰ কাৰণে ঘৰৰ পৰা আহোঁগৈ বুলি। অঁ হয় নেকি? তুমি মানে আমাৰ ঘৰত তুমি কষ্ট পোৱা নেকি বোৱাৰী? কষ্ট পাওঁ নেকি আকৌ মোক আপুনি সুধিবলৈ আহিছে? দেখা নাই দিনৰ দিনটো ৰাতিটো অকল কামেই কৰি থাকোঁ মই। মোকতো আপোনালোকে কোনেও সহায় কৰি নিদিয়ে। ভণ্টিওতো আৰু কি আৰু এখন কাম কৰি পাল মাৰিব, মইতো খুৱাই আছোঁ। মোৰ কষ্ট কিমান হৈছে মইহে গম পাইছোঁ এই গৰমখনত। বোৱাৰী তাই ইমানো কাম কৰিব পৰা হোৱা নাই নহয়, তাতে তাই পঢ়িবও লাগে। তাই কোনফালে কি কৰিব বাৰু? আৰু তাইক তুমি ইমানকৈ এনেকৈ প্ৰেছাৰ নিদিবা, কাৰণ তাইৰ আগত পৰীক্ষা আহি আছে। আৰু যিমানখিনি পাৰে তোমাক তাই সহায় কৰেই, আৰু মই দেখোন সহায় কৰিয়ে দিওঁ। আৰু ঘৰখনত মানুহ আছোঁহে আমি 4টা। এইকেইটাকে তুমি ভাত পানী বনাই খাবলৈ ইমান টান পাইছেনে বোৱাৰী? লোকৰ ঘৰ বোৱাৰী ছোৱালী সেই 10টা 12টা মানুহক অকলে অকলে ভাত সিজাই 3 সাঁজ 3 বেলা খুৱায়, আৰু তুমি আমাক এই 4টা মানুহক আলপৈচান ধৰোঁতে এইবোৰ ক'বলৈ আহিছা? অঁ হয় নেকি মা? মানুহ দৰকাৰ হ'লে 5টাই হওক বা দৰকাৰ হ'লে 50টাই হওক, কামটোতো একেটাই থাকে নহয় জানো? কৰিলেহে গম পাব। আপুনি ওপৰতে খোৱা মানুহনো কি গম পাব? হ'ব দিয়ক, ক'বলৈ যোৱাৰ আগত মোৰ মুডটো বেয়া কৰি যাবলৈ মন যোৱা নাই, সেইকাৰণে কৈছোঁ ভাতটো বনাই থৈ গৈছোঁ। ভণ্টিক ক'ব বাঢ়ি দিবলৈ, আৰু সকলোৱে বাঢ়ি পেলাই খাব। মই গা চা ধুই ওলাওঁগৈ। এইখন ঘৰৰ পৰা গৈ মাকৰ ঘৰত তাই জিৰণি ল'বলৈ যায় সেই জুপুৰিটোলৈ। ইয়াত তাই এ চি ভিতৰত থাকি থাকি তেল ফাটিছেতো, এতিয়া গৈছে তাত গৰম হাৱা ল'বলৈ। যা অঁ আই যা, তোৰ তাত সেই কামৰহে বোজাটো কমিব, গম পাইছ? তই তাত থাকি অকণো সুখ নাপাওঁ, তই আকৌ ইয়ালৈ সেই ঢাপলি মেলিব লাগিব এনেও। এইজনী আকৌ ঘৰত নাথাকে নহয়, ক'তনো ঘূৰি ফুৰে নহয়। ইমান মনা কৰোঁ বোলো লোকৰ ঘৰে ঘৰে নাযাবিচোন, নাই নুশুনে। তাই গৈহে এৰিব মানে। বোৱাৰী অঁ বোৱাৰী, বোৱাৰী একদম মানে অকল বিনচয়া ক'ৰবাই ঘূৰি ফুৰিব আৰু কৈছোঁ নহয়। ঐ বোৱাৰী, বোৱাৰী ঐ। অঁ কি হ'ল মাহী? আপুনি ইমানকৈ চিঞৰি আছে যে? কি হ'ল বুলি সুধিবলৈ আহিছ? ইমানকৈ কওঁ বোলো ঘৰখনৰ পৰা ওলাই নাযাবিচোন হেৰৌ, ঘৰখনতে থাকিবি। নাই নুশুনে। তাইক যিমান মনা কৰিম তাই সিমানে যাব। তাই ক'ত ঘূৰি ফুৰিছিলি হা? মাহী আপুনি যে কেলৈ এনেকৈ কথাবোৰ কয় বাৰু হা? মইনো ক'লে ঘূৰি ফুৰোঁ? এই কিনাৰত লাগি থকা সেই ববিতা ঘৰলৈহে যাওঁ। ববিতা ঘৰত এপাক বহোঁগৈ আৰু ঘৰখনতেনো সোমাই এনি টাইম কি কৰি থাকিম হা? আপোনাৰ লগতনো কিমান কথা পাতিম আৰু? অকল ঘৰখনতে সোমাই মোৰ আমনি লাগে নহয়, সেইকাৰণে সেই ববিতা ঘৰলৈ গৈছিলোঁ। কি হ'ল বাৰু কওকচোন? ইমানকৈ চিঞৰি আছে, মইতো কিবা হ'লেই হপায়। কি হ'ল মানে সেয়ে কয় যে মাজনী আহিব ঘৰলৈ, তই সেই সোনকালে ঘৰ চৰবোৰ চফা তফা কৰি ভাত পানী লাগ দেই। তাই আহি পেলাই চিধা ভাত সেই খাবহি বোলে। অঁ হয় নেকি? মাজনী আহিব নেকি? ঠিক আছে বাৰু হ'ব দিয়ক, মই বাৰু ঘৰ চৰবোৰ চাফা চিকুণ কৰি ভাত পানী লাগোঁগৈ বাৰু। পিছে মাজনী দেখোন সুধা ভাত নাখায়। মাজনীৰ কাৰণে মানে কি আনিব? কি আনিব মানে এতিয়ানো ক'ত আৰু, ইও দেখোন সেই কামলৈ ওলাই গ'লগৈ। তই সেই ডিম চিম আছে যদি সেয়াকে ভাজি কৰি দিবি আৰু ধুনীয়াকৈ বনাবি আৰু হ'ব আৰু ৰাতিলৈ খাব তাই। এতিয়া যা কথা লেকচাৰ মাৰি থাকিব নালাগে, ঘৰৰ কামত লাগে। অঁ ঠিক আছে বাৰু হ'ব দিয়ক মাহী। এই মাজনী হ'লে যে আজিকালি সঁচাকৈ বৰ টান পোৱা হৈছোঁ। তাইক একেবাৰে সকলো বস্তু মুখৰ আগতে লাগে, নিজে একো এখনো কৰি নাখায়। মানে কৈছোঁ নহয়, সেইদিনাখন আহি গৈছিলেহে, আকৌ আহিব হ'লেই। মই এফালে ঘৰলৈ যাবই পৰা নাই। এইজনী অকল অহাকৈ আহিয়ে থাকিব। মানে খঙে উঠা হৈছে, মই কৈছোঁ নহয়। যাওঁ কামকেইটাকে কৰি লওঁগৈ। ৰাম মাহী, তোমালোকৰ ইয়াত কেনেকৈ থাকা বাৰু? ইমান গৰম উঠিছে মোৰ। কি ক'বি আৰু মাজনী, এনেকৈ থাকিব লাগিব আৰু, উপায়ো নাই নহয়। জানই দেখোন ককায়েনো পইচা কেইটকা পায়, ঘৰখন চলাওঁতে কৰোঁতে শেষেই হৈ যায়গৈ। আকৌ ঘৰ চৰবোৰ ঠিক কৰিব তেনেকৈ পৰাই নাই, উপায় নাই আৰু। হ'লেও মাহী দেই, তোমালোক কিন্তু অকণমান সলনি হ'ব হ'ল আৰু পায়। সেই তেতিয়াৰ পৰা এখন ঘৰ মই একেটা পজিশ্যনতে একেটা ষ্টাইলতে দেখি আছোঁ। অকণমান চেঞ্জ কৰিবা আৰু দেই, এনেকুৱা মানুহ জীয়াই থাকিব নোৱাৰে আৰু। পিছে বৌ ক'লৈ গ'ল? মই অহা বুলি বৌয়ে কি গম নাপায় নেকি? পাই তাই গম পায়। পিছে তাই চাগে ভিতৰত কিবা কামতহে লাগি আছে নেকি, ঠিক নাই। মাজনী পালাহি তুমি? অঁ বৌ পালোহি আকৌ। তুমি আকৌ ওলাই অহা নাই, মই আহিছোঁ কাৰণে। তুমি আকৌ বেয়া পাইছা নেকি মই আহিছোঁ কাৰণে? নাই কেলেনো বেয়া পাম ভণ্টি, তুমি আৰু আহিছা বুলি মই বেয়া পালে নহ'ব নহয়। পিছে মই ভিতৰত তোমালৈ খানা পিনা বনাই আছিলোঁ, আৰু বেলেগ কিবা কামো কৰিছিলোঁ, সেইকাৰণে ওলাই আহিব পৰা নাছিলোঁ। অঁ হয় নেকি? বৌ বেয়া নোপোৱা যদি মোলৈ পানী গিলাচ বা চৰ্বত কিবাখন বনাই আছোন যোৱা। অঁ আনোগৈ ৰ'বা। মাহী দাদানো কামৰ পৰা কেইটাত আহিব? তাৰ দেৰি হয় অকণমান, সেই দিন দীঘল নহয় জানো। 6টা 7টামান বাজিব আৰু ঘৰ সোমাওঁতে। তালৈ বেয়া লাগি হেৰৌ, বেচেৰাটো ইমান কষ্ট কৰি ঘৰখন চলাইছে নহয়। কি বুলি ভাবিছ আৰু, তোৰ ভাগ্যখন বহুত ভাল, তই ইমান ধনী ঘৰত বিয়া হ'বলৈ পাইছ। আমাৰ এই জুপুৰি ঘৰটোৰ পৰা গৈ তই ইমান ধুনীয়াকৈ আছ।
সঁচাকৈ তোক লৈ মই বহুত সুখী অনুভৱ কৰোঁ। খালি এইখন ঘৰতহে তই অকণমান সুখ নাপাওঁ আৰু কি কবি আৰু। অঁ সঁচাকৈ মাহী, এইখন ঘৰৰ পৰা গৈ মই বৰ ভাল ঘৰ এখন পালোঁ জানানে। ইয়াততো মই ইমানেই অশান্তি পাইছোঁ নহয়, মই কি ক'ম আৰু। আহিছিলোঁ কেইদিনমান থাকিবলৈ আৰাম কৰিবলৈ, কিন্তু যি দেখিছোঁ সোনকালে মই তালৈ পেলাই মানে যাবগৈ লাগিব। সেইখন ঘৰত AC এনি টাইম, ইয়াত ইমান গৰম কেনেকৈ আছে তোমালোক। মাই গড, মই নোৱাৰোঁ কিন্তু দেই সঁচাকৈ। মানে তাত থাকি থাকি এই ঘৰলৈ আহিবলৈ মন নোযোৱা হ'ল, কিন্তু হ'লেও মানে তোমালৈ মনত পৰি থাকে যে সেইটো কাৰণে আহোঁ আৰু তুমিও তেনেকৈ নোযোৱা। মই ইমান কওঁ বোলো যাবাচোন, দুদিনমান থাকি আহিবা। দাদা আৰু বৌ দেখোন আছে ঘৰত ৰখিবলৈ, তুমিনো কিহৰ কাৰণে জানো ঘৰটো এৰি যাবলৈ মন নকৰা ভাবিয়ে নাপাওঁ মই। নহয় মাজনী, যাওঁ বুলি ক'লে যাব নোৱাৰি নহয়, বহুত কথা আছে। যাম বাৰু ৰ কেতিয়াবা। পিছে মাজনী এতিয়া এইবোৰ বাদ দে, সেই মুখ হাতবোৰ ধুনীয়াকৈ ধুই ল'বি। অঁ ঠিক আছে বাৰু, মোক কিন্তু ফিল্টাৰ কৰি দিবা দেই মাহী পানী। মই এইবোৰ টিউবৱেলৰ পানী কিন্তু মুখ হাত ধুব নোৱাৰোঁ দেই, আইৰণ লাগি যাব। ইমান ধুনীয়াকৈ স্কিন কেয়াৰ কৰোঁ, ইয়াত মই আকৌ আইৰণ লগাই পেলাই মুখখন বেয়া কৰি যাব নোৱাৰোঁ নহয়। ব'লা মোক ফিল্টাৰ পানী দিবা। অঁ ঠিক আছে মাজনী, ৰাম, কঁকাল থৰথৰাই গৈছে অ'। মই জানো নহয়, মাজনী আহিলে যে মোক তাই এখনো কামতো সহায় কৰি নিদিয়ে অ'। তাইতো এখন ঘৰত বোৱাৰী, তাই বাৰু সেইখন ঘৰ কেনেকৈ চলায় বাৰু। এনেকুৱা স্বভাৱ চৰিত্ৰ হ'লে মানে তাই কিন্তু মিলি থাকিব নোৱাৰিব দেই। তাই সেই মানুহৰ দুখ সুখবোৰ অকণো বুজি নাপায় হেৰৌ। ইমান ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, একেবাৰে মানে মুখৰ আগত তাইক চব বস্তু লাগে। পানী গিলাচো নিজে লৈ নাখায়, বৰ অশান্তি পাওঁ কেতিয়াবা। এতিয়া হ'লহে, কেইদিন থাকিব আৰু ক'ব নোৱাৰোঁ আৰু মই। বোৱাৰী, তই আকৌ ভিতৰত সোমাই বহি আছে যে। তোক মানে কৈছোঁ নহয়, তই আজিকালি কেলৈ জানো এনেকুৱা হৈছে নহয়, কাম চাম কৰিবলৈ মন নকৰা হৈছে তই। যাচোন যা, সেই আনাৰস এটা আছে, বোৱাৰীজনী সেই ছোৱালীজনী কাটি দেগে, যা যা। মাহী, এই মাত্ৰ ভাতকেইটা খুৱাই পেলাই কাঁহী বাতি ধুই আহিছোঁহে, এতিয়া আকৌ আনাৰস খাব হ'লেই নে? অকণমান ৰ'বচোন, পিছতে কাটি দিম, মোৰ কঁকালটো বৰ বিষাইছে। তোৰনো সেইকেইটা বাচন ধোতে কঁকাল বিষাইছেনে তোৰ? তয়ো আজিকালি মানে কামৰ পৰা পলাই ফুৰিবলৈ বিচাৰ নহয় জানো? তোক মানে এখন ঘৰ আনিছোঁ কেলৈ তোক বোৱাৰী কৰি আনিছোঁ কেলৈ? যাতে তই এখন ঘৰ ভালকৈ চম্ভাল, আমাক যিবোৰ বস্তু লাগে সেইবোৰ তই মুখৰ আগত দিয়। কিন্তু তোৰ দেখোন দিনক দিনে কাম কৰিবলৈ বেছি মৰালাহে দেখি পাইছোঁ মই। মাহী, মই ঘৰখনৰ গোটেই কামেই কৰোঁ, মোকোতো অকণমান ৰেষ্ট লাগে। এই মাত্ৰ কাঁহী বাতিকেইটা ধুই পেলাই চাওকচোন, হাতেই শুকোৱা নাই মোৰ। হাত তেতিয়াই আছে, মই বহিছোঁহিহে। আকৌ আনাৰসটো আপুনিও কাটিব পাৰে, বা মাজনী দেখোন নিজে কাটি খাব পাৰে। আনাৰসে এটা, তাইকতো ভাত বনাই খাবলৈ কোৱা নাই নহয়। তই এটা কথা কচোন, তই এখন ঘৰলৈ মাজনী আহিলে কি তই বেয়া পাওঁ নেকি? ছোৱালীজনী কিমান দিনৰ মূৰত এইখন ঘৰলৈ আহে, নিজৰ মাকৰ ঘৰলৈ। নিজৰতো মাক নায়েই, সেই সৰুতেই মাক ঢুকালে। মই সেই তাহাঁতৰ কাৰণে বিয়া নহয় এইখন ঘৰতে থাকিলোঁ, আলপৈচান ধৰিলোঁ। বাপেকটোতো সেই আগতেই ঢুকালে। তেহেঁতক মইহে জানো মই কিমান মৰম কৰোঁ, কিমান ভাল পাওঁ, সিহঁতি মোক কিমান ভাল পায়। তাই মোৰ মৰমতে এইখন ঘৰলৈ আহে। তই যদি তাই থকা কেইদিন যদি তই আলপৈচান তাত ধৰিব নোৱাৰ, তই কিহৰ বোৱাৰীহে? তই কিহৰ বোৱাৰী? মাহী, মই ভণ্টিক কোনোদিন বেয়া পোৱা নাই, আৰু কেলেনো বেয়া পাম। গম পাইছোঁ এইখন ঘৰতে তাই আপোনাৰ মৰমত, ককায়েকৰ মৰমত আহে বুলি। কিন্তু মাহী চাওকচোন, মোৰ মানুহে হয়, ভণ্টিয়ে একো এখন কাম নিজে কৰি নকৰে। সকলোবোৰ কাম তাই মানে একদম মুখৰ আগত দিব লাগিব, তাই পানী গিলাচো মুখৰ আগতে দিব লাগিব। বুজিছোঁ বাৰু, তাই বাৰু এখন ঘৰৰ কাৰণে এতিয়া আলহী, কিন্তু হ'লেও মই দিনটো জুইত ভাত বনাই থাকোঁ, ইমান গৰম। চাওকচোন বাৰু, আপোনালোকে সেই এনেই ওপৰতে খোৱা মানুহখিনি থাকিব পৰা নাই, মই যদি জুই ধৰি ভাত বনাওঁ, মোৰ কিমান গৰম সোমাই চাওকচোন। মাজনীটো মোক অকণমান সহায় কৰি দিব পাৰে ন? তই মানে এতিয়া কামৰ আওখা ধৰিবলৈ আহিলি? কামৰ আওখা ধৰাৰ কথা নহয় মাহী, মই যিটো কৈছোঁ সঁচা কথাই কৈছোঁ। কাৰণ ভণ্টিও এইখন ঘৰৰ বোৱাৰী, তাইতো গম পায় নহয় কেনেকুৱা লাগে, অকণমান ৰেষ্ট ল'ব নাপালে কেনেকুৱা লাগে। আপুনিতো বাৰু একোৱে বুজি নাপায়, আপুনিতো মোক সদায় খটাবলৈকে চাই বাৰু। কিন্তু ভণ্টি আহিলেতো আপুনি বেছিয়ে খটাবলৈ চায়। আপুনি ভণ্টিক ক'বহে লাগে যে বৌৰ লগত অকণমান সহায় কৰি দিবি অ', বৌজনী ইমান গৰমত ভাত শাক বনাইছে বা ইমান গৰমত কাম কৰি আছে, তই অকণমান সহায় কৰি দিবি। আপুনি সেই বুলিহে ক'ব লাগে, আপুনি আকৌ মোকে চব অৰ্ডাৰ দিবলৈ আহে। হ'ব দে আইদে, তই আনাৰসটো কাটি খাব নালাগে। তই এটা আনাৰস কাটি খাবৰ কাৰণে ইমান কথা তোৰ পৰা নুশুনো। আজিহে গম পাইছোঁ যে তই মাজনী আহিলে কিমান বেয়া পাওঁ। সঁচাকৈ দেই, তহঁতৰ কাৰণে তাই নিজৰ নহয় যে, সেইকাৰণে নিজৰ বুলি নাভাবিবি কোনোদিন। হ'ব দে তই ৰেষ্ট ল, ময়ে আনাৰসটো কাটোংগৈ। বেয়া পালোঁ পক, একদম অকণো মানে কামৰ পৰা আজৰি পোৱা নাই মই। মোৰ কঁকাল মোৰ একেবাৰে বিষাই গৈছেগৈ। মোৰ মানুহে কিবা মেচিন নহয় যা যি কৈ থাকে। ৰাতিপুৱাটো হোৱা মাত্ৰক চিন্তা লাগে, কিনো বনাওঁ কিনো খুৱাওঁ জানো পাই। ভাবিছোঁ আজি ঘৰৰ পৰা আহোঁগৈ নেকি এপাক। ভণ্টিও আছে নহয়, মাহীও সেই থাকিবলৈ লগ নথকা নহয়, ভণ্টিৰ লগত থাকিব পাৰিব। ভাবিছোঁ মা ঘৰতে দুদিনমান থাকি আহোঁগৈ নেকি। জুই ধৰাই নাই তই? গা মোৰ দেখোন অথনিতে ধুলি, কি কৰি আছিনো তই অথনিৰ পৰা? মই এইমাত্ৰ গা ধুই আহিছোঁহে মাহী।
শুই উঠি পেলাই ঘৰ চোতাল সকলোবোৰ সাৰিলোঁ। তাৰপৰা গা চা ধুই কাপোৰ কানি ধুইছোঁ, আপোনাৰ কাপোৰ কানি ধুইছোঁ, ভণ্টি কাপোৰ কানি ধুইছোঁ। গা ধুই আহোঁতে কিমান টাইম লাগে হে? সেইকাৰণে আহিছোঁহে এতিয়া। মই বোলো আকৌ হাতী গা ধুইছ নেকি, ইমান দেৰি লাগিলে। সকলোৱে কাপোৰ কানিবোৰ থৈ আহিব। মই কি গা ধুই সোনকালে আহিব পাৰোঁ নেকি? সেয়া নধুলে মানেও বকনি পাৰিব মোক পিছত। পিছে মাহী, এটা কথা ক'বলৈ আছিলে মোৰ আপোনাক। মই আজি ঘৰলৈ যাম বুলি ভাবিছোঁ, দুদিনমানৰ কাৰণে থাকি আহিমগৈ। বহুত দিন হ'ল ঘৰলৈ যোৱাই নাই মই। কি? তই আকৌ ঘৰলৈ আজি কি সকামত যাওঁ? এনেই ঘৰত দেখা নাই ভনী আছে, হা? তাইক বনাই মেলি কোনে খুৱাব? তাই আহিছে কাৰণে তই পলাবলৈ বিচাৰিছ? তোৰ এই চৈতানী বুদ্ধিৰ কথা মই চব জানো গম পাওঁ তই। হে, ঘৰৰ পৰা সেই কেইদিনমানৰ আগত আহিছহে, তই আকৌ যাব হ'লেই নে? যাব নোৱাৰ ক'তো, ইয়াতে থাক। ভনী আছে দেখা নাই, সকলোবোৰ কাম বন কৰি খুৱাব লাগিব। তাই নহ'লে কি নিজে কৰি খাব নেকি? মাহীয়েকৰ ওচৰলৈ আহিছে দুদিনমানৰ আৰামত খাবলৈ পাম বুলি, তই আকৌ পলাবলৈ আহিছে। তাই ক'তো যাব নোৱাৰ, ইয়াত থাকিব লাগিব তই। মাহী, আপুনি এইবোৰ কি কথা ক'বলৈ আহিছে? মই দেখোন ঘৰলৈ কিমান দিন হ'ল যোৱাই নাই। 2 বছৰমানেই হ'ব হ'ল চাগে, সেই তেতিয়াই যোৱা, তাৰপিছৰ পৰা যোৱাই নাই। আপুনি অকল থাকিবলৈ বেয়া পায় কাৰণে মই তেনেকৈ নাযাওঁৱে। ভণ্টি আছে কাৰণেহে মই এতিয়া ঘৰলৈ যাম বুলি কৈছোঁ। দুদিনমান গৈ থাকি আহোঁগৈ। মোৰতো ঘৰলৈ মনত পৰে। ভণ্টি দেখোন পিটিক এখন ঘৰলৈ আহিয়ে থাকে। মোৰ জানো তেনেকৈ যাবলৈ মন নাযায়। আপুনি তেনেকৈ ক'লে নহ'ব নহয় মাহী, মই ঘৰলৈ যামেই। আপুনি ভণ্টি আছে বুলি কি মই কি বনাই মেলি খুৱাবলৈ ইয়াত থাকিম নেকি? আপুনি বনাই মেলি খুৱাব আকৌ। আপুনিতো কঁকাল পৰি যোৱা বুঢ়ী নহয়। ঘৰটোতো সকলোবোৰ কাম কৰিব পাৰিয়ে দেখোন। আপুনি বনাই মেলি খুৱাব। মই নোৱাৰোঁ মাহী, মই ঘৰলৈ যাবই লাগিব। তোক কৈছোঁ নহয়, তই ক'তো যাব নোৱাৰ মানে তই ক'তো যাব নোৱাৰ। তই ইয়াত থাকিবই লাগিব। তোৰ কি হয় ইমান ঘৰলৈ অহা যোৱা, হা? আৰু তই তোৰ লগত মোৰ ভাগিনজনীক নি যাবি, বুজিছ? তই ক'ত আৰু মোৰ ভাগিনজনী ক'ত, হা? কথা অকণমান মোক চম্ভালি ক'বি, চাই চিতি ক'বি। তই কাম কৰিবলৈ যদি ইমান মৰ এলাহ, তই বিয়া হৈছিলি কেলে, হা? বিয়া হৈছিলি কেলে? তই ঘৰত থাকিব লাগিছে আকৌ। তই কাম চাম কৰিব নালাগে তেতিয়া, ফুলদানী হৈ টেবুলত থাকিব লাগিছে আকৌ, টেবুলত। মাহী, আপুনি প্ৰতিটো কথাত মূৰত কিয় কাজিয়া কৰে বাৰু, হা মাহী? কওকচোন। আপুনি মোক আপোনাৰ নিজৰ ভাগিনজনী বুলি ভাবিব নোৱাৰেনে বাৰু, হা? মইতো মানুহে হয়। নিজৰ ভাগিনজনী হ'লে একদম শহুৱেকৰ ঘৰৰ পৰা বাৰে ইয়ালৈ আহি থাকিব পাৰে কাম কৰা এলাহত। আৰু মই যাব নোৱাৰোঁ, হা? মই কাম কৰি খুৱাব লাগে। তাইতো তাত AC ৰুমত থাকে, গেছত ভাত বনাব লাগে। মোৰতো তেনেকৈ একো সুবিধা নাই ন। মই জুইৰ ওচৰত বহি ভাত বনাব লাগে, চাহ বনাব লাগে। জুইৰ তাপে সহ্য কৰিম, সূৰ্যৰ তাপে সহ্য কৰিম, হা? মোকোতো দুদিনমানৰ কাৰণে ৰেষ্ট লাগে। আপুনি আপোনাৰ নিজৰজনীয়ে মানুহবোৰ নাভাবিব মাহী। ময়ো মানুহে হয়, মোৰোতো দুখ ভাগৰ বোলা বস্তু এটা আছে। তোৰ দেখিছোঁ মুখখন দিনক দিনে বেছি জোকা হৈ আহি আছে ন। মাহী, বৌ, কি হৈছে? তোমালোকে ইমান হুলস্থুল কিহৰ কাৰণে কৰিছা? মাজনী, এইখন ঘৰলৈ তই অহাৰ কাৰণে বৌয়ে বেয়া পাইছে, বুজিছ? বৌয়ে বেয়া পাইছে। তোক এখন ঘৰত তেওঁ কৰি খুৱাব লগা হৈছে যে, সেইটো কাৰণে বেয়া পাইছে মাজনী, বেয়া পাইছে। তই এখন ঘৰলৈ নাহিবি আৰু নাহিবি আৰু তই। বৌ, তুমি কি মই এখন ঘৰলৈ অহাৰ কাৰণে বেয়া পাইছা? নাই পোৱা মাজনী। তুমি এখন ঘৰলৈ আহিছা কাৰণে মই কিয় বেয়া পাম বাৰু কোৱাচোন? এখন তোমাৰ নিজৰ ঘৰ, নিজৰ জন্ম দিয়া ঘৰ এখন তোমাৰ এখন ঘৰলৈ আহিবলৈ মন যাবই। আৰু তুমি যেতিয়া মন যায় তুমি তেতিয়া আহিব পাৰা। আৰু ইয়াত মই বেয়া পাব লগা একো কথা নাই। মই অকল মাহীক এটা কথাই কৈছিলোঁ যে বোলো মই দুদিনমানৰ কাৰণে ঘৰলৈ যাওঁ, কিন্তু মাহীয়ে মোক ঘৰলৈ যাবলৈ দিয়া নাই। তুমি আছা কাৰণে মই বোলে ঘৰলৈ যাব নোৱাৰোঁ। মই বোলে তোমাক বনাই খুৱাব লাগিব, কিবা কৰিব লাগিব, সেইবোৰ কথা গাই আছে মোৰ আগত। মোৰ কি খং নুঠে কি ভণ্টি? তুমি মোক কোৱাচোন। মইতো মানুহে হয়, নহয় জানো? তুমিতো এখন ঘৰত AC-ত থাকা, গেছত ভাত বনোৱা, তথাপিও তোমাৰ গৰম। তুমি ভাবাচোন, এখন ঘৰত মই জুই টাপত ভাত বনাওঁ, টিঙৰ গৰমে ল'ম নে সূৰ্যৰ গৰমে ল'ম নে মই জুই তাপে ল'ম নে, কোনফালে কি কৰিম কোৱাচোন, হা? তাকে মই মাহীৰ আগত ক'লোঁ। সেইটো কথাতে মাহীয়ে মোক অকণমান গালি পাৰিছে, কিন্তু মইতো ভুল কথা কোৱা নাই, হয় নহয়? তুমি মোক কোৱাচোন। তুমি সেইখন ঘৰত AC আৰু তুমি গেছৰ তাপটো AC-ত ৰুমতে থাকা, তথাপি তুমি সেই গেছত ভাত বনোৱা সময় কৰোঁতে তোমাৰ জানো সেই খোকোজা নালাগে জানো শাহু শহুৰৰ লগত, হা? তথাপিও তোমাৰ নন্দাকে আহি তোমাক অকণমান হ'লেও সহায় কৰি দিয়ে, তথাপিও তুমি সন্তুষ্ট নহয়। কিন্তু তুমি ভাবাচোন, এখন ঘৰতো মই অকলেই কৰিব লাগে, তাকো মই জুই টাপত থাকোঁ না, মই AC ৰুমত থাকিবলৈ পাওঁ, হা? সকলোবোৰ কাম বন কৰি ভাত পানী বনাই আজৰি হৈ হোৱালৈকে 12টা 1টা বাজেগৈ, তাকো গৰমৰ কাৰণে টোপনি নাহে, গা চাবোৰ একেবাৰে বেয়া লাগি গৈছেগৈ। সেইকাৰণে ভাবিছোঁ দুদিনমানৰ কাৰণে মা ঘৰলৈ যাওঁ বুলি। কিন্তু মাহীয়ে মোক মা ঘৰলৈ যাবলৈ দিয়া নাই। কৈছে তুমি আছে কাৰণে বোলে মই সকলোবোৰ বনাই মেলি খুৱাব লাগিব, আৰু সেইকাৰণে মই যাব নোৱাৰোঁ। এইটো কি কথা হ'ল বাৰু ভণ্টি? তুমি মোক কোৱাচোন। তই এখন ঘৰৰ বোৱাৰী, আৰু তোকো বিয়া পাতি আমি সেইটো কাৰণে আনিছিলোঁ যাতে তই আমাক আলপৈচান ধৰিব পাৰ। এতিয়া যদি মানুহ অহা চেক বুজি তই যদি ঘৰলৈ গুচি যাওঁ, তই কিহৰ বোৱাৰীহে? তই যাওঁ যদি একেবাৰে যাবি, এইখন ঘৰলৈ আৰু উভতি নাহিবি। কিন্তু মই কৈ দিছোঁ, ইমান কামচোৰ বোৱাৰী আমাক নালাগে, হ'ব? মাহী, তুমি বৌক এনেকৈ নক'বা। এনেকৈ নক'ম মানে কিয় নক'ম, হা মাজনী? মাহী,
বৌয়ে ঠিকে কৈছে, বৌকোতো অকণমান ৰেষ্ট লাগে। মই যেনেকৈ এখন ঘৰলৈ আহিছোঁ, বৌতো তেনেকৈ যাবলৈ বিচাৰে। বৌকোতো অকণমান ৰেষ্ট লাগে। মাহী, তাইওতো মানুহে হয়। মাহী, তুমি তাইক যাবলৈ দিয়া, এনেকুৱা নকৰিবা। আচলতে মই আজি তোমালোকৰ এইবোৰ খোকোজা দেখিহে গম পাইছোঁ যে মই আচলতে মোৰ শাহু, মোৰ ননদৰ লগত ইমান বেয়া ব্যৱহাৰ কৰোঁ মই। তুমি জানানে মাহী, মই আচলতে অকণমান অহংকাৰী হৈ পৰিছিলোঁ। মই সেইখন ঘৰত মোক সকলোৱে মৰম কৰে, মোক শহুৱে সহায় কৰি দিয়ে, শাহুৱে সহায় কৰি দিয়ে, আকৌ ভণ্টিও মোক সহায় কৰি দিয়ে। তথাপিতো মই সিহঁতৰ আগত ওজৰ আপত্তি সদায়, এদিনো মই নিদিয়াকৈ নাথাকোৱেই। সদায় মোৰ পৰা ওজৰ আপত্তি থাকেই। মাৰ লগত সদায় প্ৰতিটো কথাতে কাজিয়া থাকে। কিন্তু সেইখন ঘৰত তেনেকুৱা একোৱেই কাম নাই, জানানে? মই আজিহে গম পাইছোঁ আচলতে ময়ো মোৰ শাহুৰ শহুৰৰ লগত মই বহুত বেয়া কৰি আছিলোঁ। মই যেনেকৈ এখন ঘৰলৈ কামৰ পৰা আহৰি বিচাৰি আহিছোঁ, তেনেকৈতো বৌ তেনেকৈ চাগে যাবলৈ বিচাৰিছে। মাহী, আচলতে আমি নিজৰ বোৱাৰী হওক বা নিজৰ ঘৰলৈ যাক বিয়া পাতি আনো, তেওঁলোকক সদায় নিজৰ ছোৱালী নিচিনা ভাবিব লাগে। মাহী, মই আচলতে আজিহে গম পাইছোঁ তুমি বৌক ইমান কষ্ট নিদিবা। আচলতে মই মোৰ শাহুৰ শহুৰে মোক ইমান কষ্ট নিদিয়ে যদিও মই তেওঁলোকৰ লগত বহুত অত্যাচাৰ কৰোঁ। কিন্তু তুমি বৌক এতিয়া ইমান কষ্ট দিছা যদিও বৌয়ে তোমাৰ লগত তেনেকুৱা একোৱেই কৰা নাই মাহী, একোৱেই কৰা নাই। বৌ সঁচাকৈ বহুত ভাল হয় মাহী। আচলতে মোৰ গাতো বহুত ভুল। মই মা ঘৰলৈ আহিছোঁ বুলি মই ভৰিৰ ওপৰত ভৰি তুলি খাবলৈ অহা নিচিনাই হৈছে। ময়ো আচলতে বৌক দুই এখন কামত সহায় কৰিব লাগিছিলে। হয়, গৰমটোতো চবৰে উঠিছে। ময়োতো ঘৰৰ পৰা কামৰ পৰা পলাই পেলাই এখন ঘৰলৈ আহিছিলোঁ। এতিয়া যদি বৌক আমি প্ৰেছাৰ দিওঁ কেনেকৈ হ'ব বাৰু কোৱাচোন? গৰমটো চবৰে লাগিছে, নহয় জানো মাহী? দেখিলে মাহী, এতিয়া আপুনি নিজে শুনিছে নহয় ভণ্টিৰ মুখেৰে। চবকে ৰেষ্ট লাগে। ভণ্টিয়ে ঘৰত ইমানখিনি সুবিধা পায়ো তাই কামৰ পৰা পলাই এখন ঘৰলৈ আহিছে। কিন্তু মই আপোনাৰ এনি টাইম গালি গালাজ শুনিও এই জুইৰ তাপত, এই ৰ'দৰ তাপত কাম কৰি থাকোঁ। আপোনাৰ তথাপিও মোলৈ বেয়া নালাগে ন মাহী? আপুনিতো নিজে চাহ একাপ বনাই নাখায়, ঘৰ চোতালটো সাৰিয়ে বনায়, সকলোবোৰ কাম মই কৰোঁ। তথাপি আপুনি গৰমত আহাকৈ থাকিব নোৱাৰি অ'ত বহিব ত'ত বহিব। কিন্তু ভাবকচোন, মইতো গোটেই ঘৰৰ কাম বন কৰোঁ, জুইৰ তাপত চব বনাওঁ, বিচনী মাৰি শোওঁ, কাৰেণ্টটো কিমান কাটে চাওকচোন বাৰু। মোৰ কেনেকুৱা লাগিব পাৰে মাহী? কথাবোৰ অকণমান বুজি পাব। মোৰ ঠাইত আপুনি নিজে আহি চাওকচোন এবাৰ, তেতিয়া আপুনি সকলোবোৰ বস্তুৱে বুজি পাব। হয় দে বোৱাৰী, মই আচলতে আজিহে গম পাইছোঁ মই যে কিমান ডাঙৰ ভুল কাম কৰি আছিলোঁ। মই আচলতে নিজৰজনীক নিজৰ বুলি ভাবি আছিলোঁ, আৰু তোক মই কেতিয়াও নিজৰ বুলি ভাবিবই পৰা নাছিলোঁ। নিজৰজনী একেবাৰে শুন, তই একেবাৰে শিলৰ টুকুৰা বুলি ভাবিছিলোঁ আচলতে। মোক বেয়া নাপাবি মাজনী, বেয়া নাপাবি অ' আই, মোক মাফ কৰি দিবি। মই আজিৰ পৰা সলনি হ'ম। এতিয়াহে বুজি পাইছোঁ, নিজৰজনীক যদি বেলেগে তেনেকৈ কষ্ট দিয়ে চবৰেতো একেই লাগিব। হয় বাৰু দে, তোৰ ঠাইত যদি মই এইখিনি কাম কৰিলোহেঁতেন হয়তো চাগে ময়ো তোৰ নিচিনাকৈ থাকিলোহেঁতেন। হয় বাৰু, চবকে ৰেষ্ট লাগে, চবকে আৰাম লাগে। হয় মাজনী, মই আজিহে গম পাইছোঁ সকলোবোৰ কথা। মোক বেয়া পাই নাথাকিবি, মোক পাৰিলে তই মাফ কৰি দিবি। হ'ব দিয়ক মাহী, একো নাই। আপুনি যে আপোনাৰ ভুল বুজি পাইছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু মাজনী, তোমাকো বহুত বহুত ধন্যবাদ। হয়তো চাগে তুমি আজি এইখিনি কথা নোকোৱা হ'লে মাহীয়ে চাগে কেতিয়াও বুজি নাপালেহেঁতেন। হ'ব দিয়া বৌ, একো নাই। আৰু মাহী, বৌ, তোমালোকৰ এই খোকোজাবোৰেও মোৰ চকু খোল খুৱাই দিলে। আচলতে মই মোৰ শাহুৰ শহুৰৰ ঘৰখন ইমান ভাল পায়ো মই তেওঁলোকৰ লগত সন্তুষ্টই নহয়। যিবোৰ মই ঘৰত একো পোৱাই নাছিলোঁ, তাত সেইবোৰ এভেইলেবল। সকলোবোৰ সুবিধা পোৱাৰ পিছতো মই তেওঁলোকক হেপী কৰিবই পৰা নাই আজিলৈকে। মাহী, বৌ, মই গৈ থাকোঁ দিয়া। মই মা আৰু ভণ্টিৰ আগত মাক খোজোঁগৈ। তেওঁলোকক মই বহুত বেয়া ব্যৱহাৰ কৰোঁ। আচলতে যিবোৰ মোৰ ওচৰত নাই সেইবোৰক লৈ মই বহুত অহংকাৰ কৰোঁ। আচলতে সেইখন ঘৰত গৈহে মই সকলোবোৰ বস্তু পাইছোঁগৈ। মই তেওঁলোকক এনেকুৱা কেতিয়াও কৰিব নালাগে। মই আহিছোঁ মাহী, বৌ, মই আহিছোঁ। যা মাজনী, যা, তয়ো শাহুৰ শহুৰ লগত ভালকৈ থাকিবি, তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিবি। যা মাজনী, যা। ঠিক আছে মাহী, তুমিও বৌক নিজৰ ভাগিন বুলি ভাবিবা, নিজৰ বুলি ভাবিবা। তোমাক চিকুটিলে যিমান দুখ পাবা সেই বৌক চিকুটিলে সিমানেই দুখ পায় মাহী। সেইকাৰণে ভালকৈ মিলিজুলি থাকিবা। মই আহিছোঁ দিয়া।